যোগ্য যেন গৌৰী এৰামীয়ে কণাৰী আছে তাত বুদ্ধি নাম যাৰ এই একাদশ সেনাপতি সংগত তাহাৰ একাদশ ইন্দ্ৰি থাকে উপাসী বুদ্ধি কওঁ সাধি দেৰ অনুকূল ভোগ্য আত্যন্তিয়ে কওঁ সেই বিষয় বুদ্ধিয়ে ইচ্ছা কৰে তাকে তাকে সাধি দেই দশু অনুচৰে দশোটা ইন্দ্ৰিয় জানা দশোটি বিষয় জল্পনশীল পন জানা সম্ভোগ কৰয় মলত্যাগ নামে কৰ্ম ইন্দ্ৰিয়ৰ বিষয় জ্ঞান পঞ্চেন্দ্ৰিয়ৰ শুনিও মহাশয় ৰূপ ৰস গণ স্পৰ্শ সম্বন্ধ বিশিষ্ট বুদ্ধিৰ অনুজ্ঞালয়া সাধি দেইষ্ট ৰূপ ৰস গন্ধ শব্দ স্পৰ্শ সম্বন্ধ বিষয় শতধা প্ৰকাৰে সবে প্ৰৱৰ্তয় চকুৰ বিষয় বহুতৰ ৰূপ হয় ৰসৰ শব্দৰ গন্ধ পৰশুতে নয় অসংখ্য বিষয় বহু ৰূপে প্ৰকাশ হয় পাঞ্চু ইন্দ্ৰিয়ৰ জানি বাহাসী নয় ৰাম শতধা প্ৰকাৰ হৈয়া সবে বাঢ়ি যায় কন্যাৰ লগত সখী গণ সমুদায় হেন নগৰত পক্ষী ৰাজা পুৰঞ্জন দেখিলা কুমাৰী সতী অতি সুলক্ষণ নগৰ চৌপাশে প্ৰকাশ কৰে গৌৰৱ দেখি মনোহৰ আতি সবৰ দৰ ৰাম পৰীক্ষা সকল তাত অতি বিতুপন গৌৰৰ বাহিৰে প্ৰকাশ সুশোভন কনক তোৰণ পতি আছা ঠাই ঠাই উদ্যানয়া ৰাম বন দেখি থাকি চাই স্বৰ্ণ ৰূপা লোহাময় তাৰ তিনি সিংহ সতৰ তম তিনি গুণ দেৱীৰিঙ প্ৰতিকৰ বাৰ মৰ কতে কাম কৰি মানিকে বৈদ্য কান্দি আছে যত্ন কৰি বহুত ডাঙৰ কথা ভাগৱতৰ দ্বিতীয় স্কন্ধত বৈকুণ্ঠ দৰ্শন পাইছে দেৱঋষি নাৰদ কোনে সৃষ্টিকৰ্তা ব্ৰহ্মাই বৈকুণ্ঠ কেনেকে দৰ্শন কৰিছিলে এটা কল্পৰ আধাখিনি সময় তপস্যা কৰিছিলে কেলে আধা বয়স তেওঁ ভাবি থাকোঁতে যোৱা নাছিলে জানো ব্ৰহ্মাৰো আধা বয়স ভাবি থাকোঁতেই গ'ল হয়নে বাৰু যে আমি কি ভাবি থাকো বাৰু জন্ম পাই ভকতৰ সংগ নাপালে ভাগৱত গীতা বস্তু নাপালে অকল মানিকে ভাবি থাকিব হয়নে বাৰু এই মানি ভাবি থাকোঁতে এই মানিতে কানি হ'ব কানিয়া হ'ব তাতে কি হ'ব তাতে কম লাগিব সেইটো কাৰণে আটাইতকৈ শ্ৰেষ্ঠ বস্তুটো কি ধনতকৈও শ্ৰেষ্ঠ আনতকৈও শ্ৰেষ্ঠ সম্পদতকৈও শ্ৰেষ্ঠ কি আমাৰ এই জীৱনটো এই জীৱনটো একো সম্পদৰ লগত তুলনা নহয় কিয় এইটো অতুলনীয় ধন দিলে সোণ পাব মাটি পাব গাড়ী পাব বাৰী পাব চব পাব আজিকালি ধনৰ বিনিময়ত নোপোৱা বস্তু একোৱেই নাই হয়নে বাৰু এইটো এবাৰ ঈশ্বৰে লৈ লওকচোন চাওঁ চেলেঞ্জ কোনোবাই আকৌ ঘূৰাই আনি দিব পাৰে নেকি
কোনেও নোৱাৰে এই যে আমাৰ জীৱনটো ইমান মূল্যৱান আমাৰ জীৱনৰ মূল্য যে অমূল্য এই উপলব্ধিটো আমি কেতিয়া শিকিম কৰিবলৈ হয়নে বাৰু এই জীৱনৰ মূল্য কোনেও ভাবি শেষ কৰিব নোৱাৰে এই জীৱনৰ মূল্য কোনেও কেতিয়াও দি শেষ কৰিব নোৱাৰে এই জীৱনৰ মূল্য কিয় দি শেষ কৰিব নোৱাৰি এই জীৱনত আমাৰ লগত কোন আছে চৈতন্য ঈশ্বৰ আছে জড় দেহটোৰ দাম নাই কাম নাই জীৱ এবাৰ আহিলে আকৌ যাব ইয়াৰো মূল্য সলনি হৈ থাকে হয়নে কেনেবাকে এই দেহটোতে যে ঈশ্বৰ আছে ঈশ্বৰ পৰিচয় আছে এই দেহটোৰ লগতে যে বিৰাজমান হৈ মহাহৰি আছে এই কথাটো যদি কেনেবাকে আঙুলিয়াই দিব পৰা যায় তাকে ক'লে কি বুলি পুৰঞ্জন উপাখ্যান কোনে ক'ব লগা হৈছে দেৱঋষি নাৰদে ক'বহি লগা হৈছে নাৰদে কিয় ইমান দেহৰ মহিমা বুজি পায় ঈশ্বৰৰ মহিমা বুজি পায় ভাগৱতৰ প্ৰথম স্কন্ধত দিছে কি দিছে ব্যাস নাৰদ সংবাদ ব্যাসৰ উগুল ঢুগুল চিতত যেতিয়া দেৱঋষি নাৰদ আহি পালেহি ইফালে ব্যাস উগুল ঢুগুল আৰু অশান্ত সিফালে নাৰদ দিব্য বিনালৈ হাঁহি হাঁহি মাটিত বাগৰি বাগৰি আনন্দ কৰি কৰি হৰিৰ আনন্দ তেওঁ চৈতন্য ঈশ্বৰময় হৈছে এফালে দুখ সিফালে দুটা বস্তুৰ তুলনাত এতিয়াহে হয় যদি দুখ নাহে সুখটো কেতিয়াও অনুভৱ কৰিব পৰা নাযায় এইটো কাৰণে দুখটো কষ্ট বুলি ভাবিব নালাগে বোলে কি ৰাতি যিমানে গভীৰ হ'ব ৰাতিপুৱাৰ প্ৰভাতৰ কিৰণটো কিমান প্ৰবল এইটো কাৰণে যে নগৰখন বোলে এবেলা দিন হয় এবেলা ৰাতি হয় কি নগৰ বোলে এইখন পুৰঞ্জন নগৰ ইয়াত যেতিয়া তুমি ভকতৰ সং পাবা ভগৱানৰ নাম পাবা ভগৱত চিন্তনৰ অকমান সুবিধা পাবা ঐ ইয়াত কেৱল পোহৰেই পোহৰ যেতিয়াই তুমি এইখিনিৰ পৰা আঁতৰি যাবা বোলে ইয়াতকে দুখৰ ইয়াতকে কাটৰ ইয়াতকে বিষাদৰ বস্তু নাই হয় নে নহয় বাৰু সেই অনুভৱ আমাৰ প্ৰত্যেকৰে হয় নে নহয় বাৰু এই পুণ্য ইমান পবিত্ৰ আৰু শ্ৰেষ্ঠ যে 7টা জনমত যিমান পাপ কৰিছিলে এই ভাগৱত কথা যদি অকণমান শুনি দিলে পাপবিলাকৰ থাকিবলৈ ঠাই নাইকিয়া হৈ গ'ল কিমান পশু গোটাই থৈছিলে 100,000 পশু গোটাই থৈছে কোনে এই পাচুন বহিয়ে এই পশুবিলাকক যজ্ঞৰ অন্তত কি কৰিব বলি দিব যজ্ঞৰ অন্তত বলি দি তাৰ শক্তিগুণৰ পৰা যিকণ পুণ্য হ'ব সেইকণ তেওঁ ল'ব লৈ পেলাই 5 ষ্টাৰ হোটেলত গৈ বিলাস কৰিবগৈ সুখ ভোগ কৰিবগৈ দেৱঋষি নাৰদে কি কৰিছে ঐ এইবিলাক এইবাৰে তুমি কটা নাই ইয়াৰ আগতে বহুতবাৰ কাটিছা বহুতবাৰ আকৌ এই পশুবিলাকে তোমাক কাটি বলি দি তোমাৰ জীৱনটোক কষ্ট দিছে মই চাই আছো তুমি যিমান তাক কাটিলা সিমান তাক আকৌ তোমাকো কাটিব এই চেকটো চলিয়ে আছে আৰু মই দিব্য বিনাল হৰি গুণ কীৰ্তন কৰি তুমিনো এখন কি নাটক কৰি আছা বুলি মই তাকে আনন্দ পাই চাই থাকো হেৰা পাচিন লৈ তোমাৰ 10জন শ্ৰেষ্ঠ পুত্ৰ 10 বছৰলৈকে 10,000 বছৰ জলত ডুব মাৰি এইবাৰ যেতিয়া হৰিক আৰাধনা কৰিছে পুত্ৰৰ পুণ্য আৰু তোমাৰ পুণ্য এবাৰ এক হ'ব বোলে কি মই তোমাক এটা ভাল ৰাস্তা দেখাই দিম যিটো ৰাস্তাত জীৱবধৰ পাপ নাথাকে তোমাৰ মনত সুখ ভোগৰ বাসনা নাথাকে য'ত তোমাৰ কেৱল অত্যান্তিক ঈশ্বৰ সুখৰ আনন্দহে প্ৰকাশ হ'ব সেই ব্যৱস্থাটো মই তোমাক এতিয়া দেখুৱাই দিম তাক দেখাইছে এই পুৰঞ্জন ৰূপী জীৱৰ সৈতে এই পঞ্চভূতৰ দেহৰ তত্ত্বলৈ ঐ আমিবিলাক যে আহিছো আমাক দেখাইছে ভাগৱত বৈকুণ্ঠৰ
এই শাস্ত্ৰই যি কৈছে সেই কথা কেতিয়াও কোনোদিন ক্ষয় নহয় সনাতন সত্য শুদ্ধ কথাহে এই শাস্ত্ৰভাগে কৈছে এটা কি কৰিছে গোটেই দেহৰ তত্ত্বখিনি দশ ইন্দ্ৰিয় একাদশ মন এই সমস্তখিনি কথা কৈ দিলে আৰু পৰিচয় কৰি দিলে যে এই দেহটো যে ঈশ্বৰে দিছে ৰথ হিচাপে ঈশ্বৰে যে চলাইছে এই কথাখিনি তুমি অনুভৱ কৰা কি অনুভৱ কৰা এইখন ভোগ বিলাসৰ এখন কেৱল আনন্দৰ নগৰ নহয় এইখন নগৰত তুমি প্ৰৱেশ হৈ সংসাৰৰ যিমান দুখ আছে সেইখিনিও ভোগ কৰিব পাৰিবা এইখন নগৰত তুমি প্ৰৱেশ হৈ হৰিৰ যিমান আনন্দ আছে সেইখিনিও ল'ব পাৰিবা এতিয়া সিদ্ধান্তটো কাক এৰি দিছে পাশ্চিম বহি ৰজাক এৰি দিছে তুমি যিটো কৰিবা সেইটোৱে তুমি পাবা যদি তুমি জীৱবিলাকক এইবাৰ আকৌ বলি দি তুমি যদি স্বৰ্গ সুখ কামনা কৰা স্বৰ্গ সুখ খন্তেক পাবা আৰু হাতত ঠাণ্ডা লৈ লৈ এই সকলোৱে ৰৈ আছে ৰৈ আছে কোনে ৰৈ আছে যিবিলাক জীৱক তেওঁ আগতে বলি দিছিলে সেইখিনি গোটেইখিনি এতিয়াও শেষ হোৱাই নাই সেইখিনি এফাল এতিয়াও আছে হাতত ঠাণ্ডা লৈ বোলে কি কৰিব বোলে তোমাক এইসকলে খুচি খুচি মাৰিব কিমান বাৰ কাটিব কিমান বাৰ বধিব তাৰ সীমা সংখ্যা নাই তেতিয়াহে পাশ্চিম বহি ৰজাৰ মনলে সৎবুদ্ধি আহিছে যে সেই দিবই মই নাজানি পাপ কৰিছিলো মই নুবুজি পাপ কৰিছিলো মই ভাবিছিলো এয়াই ধৰ্ম কি বুলি ভাবিছিলো এতিয়া দেৱঋষি নাৰদে কৈছে এয়া আচল ধৰ্ম নহয় এয়া তোমাক ঠগ প্ৰবঞ্চনা কৰা ভণ্ডামী ধৰ্ম আচল ধৰ্মটো ক'ত আছে বোলে ভাগৱতত আছে এই ভাগৱতত যি এক ঈশ্বৰ এক দেও এক সেও এক বিনে নাই কেও ভগৱন্ত কৃষ্ণৰ চৰণ সেৱা বন্দনা উপাসনা তেওঁৰ নাম গুণ যশ আৰু লীলা শ্ৰৱণ কীৰ্তন কৰাৰ যি ধৰ্ম এই প্ৰাচীন হৈ এইটোতকে শ্ৰেষ্ঠ ধৰ্ম জগতত দ্বিতীয় নাই এতিয়া এই পাশ্চিম বহি ৰজাক পুৰন্দৰ নগৰখন দেখুৱাব তাত বোলে এগৰাকী বৰ সুন্দৰী নাৰী আছে তাত কিছুমান পক্ষী আছে পক্ষীবিলাকে গান গাই থাকে ক'ত পুৰন্দৰ নগৰ পক্ষীয়ে কেতিয়া গান গায় যেতিয়া নাতি পুতি হ'ব ককা আইতাক বিলাকে সিহঁতক কোলা পাই এৰিবই নিবিচাৰে সিহঁতি বেয়াকে গ'লেও ভাল শুনে হয়নে বাৰু এই পুৰন্দৰ নগৰত সেইবিলাক পক্ষী কি এই পক্ষীৰূপী এইবিলাক জীৱ নহয় জানো হয়নে বাৰু ডেকা কালতে যুৱা কালতে অকণমান খংৰাগ থাকে হয়নে দাঁত সৰিল চুলি পকিল বিষয়ৰ পৰা আঁতৰি গ'ল তেতিয়া নাতিকেইটাকে গোটেই জগতৰ একেবাৰে মৰমৰ বস্তু বুলি লয় হয়নে বাৰু নাতি পুতিকেইটাই যেতিয়া অকণমান ধনুক থানাক মাতেৰে কিবা এটা ক'ব ঈশ্বৰ সুখৰ আনন্দতকৈ বেছি আনন্দ তাত থাকে সেইটো কাৰণে পুৰন্দৰক কি বুলি কৈছে বোলে তাত পক্ষীবিলাকে যেতিয়া গীত জুৰিব তুমি আঁতৰিয়ে আহিব নোৱাৰিবা এই পক্ষীবিলাক কি মৰমৰ চেনেহৰ আদৰৰ এই নাতিপুতিবিলাক আৰু কি বুলি কৈছে বোলে তাত তিনিটা সিংহ আছে বোলে তিনিটা সিংহত তিনিবিধ সম্পত্তি তিৰবিয়াই থাকে পুৰন্দৰ ৰূপী এই জীৱটোক কৈছে কোনে দেৱঋষি নাৰদে তেতিয়া কৈছে বোলে সিংহ তিনিটা কেনেকুৱা বোলে এটা লোহা বৰ্ণ লৌহ এটা বোলে কি বোলে এটা ৰূপালী ৰজত আৰু এটা কি বোলে এইটো সোণালী পুৰন্দৰে বুজি পাশ্চিম বহিয়ে বুজিয়ে নাপালে গোটেইখন দেহতে চালে ঘূৰিলে পকিলে মোৰ লগতনো কি তিনিটা সিংহ আছে দেখাই নাপালে আকৌ দেৱঋষি নাৰদে কৈছে সেই তিনিটা সিংহ ঈশ্বৰে তোমাক দি পঠিওৱা তিনি অহংকাৰ তামসিক অহংকাৰটো লোহাৰ পৰ্বত ৰাজসিক অহংকাৰটো ৰজত পৰ্বত আৰু সত্যগুণী অহংকাৰটো সোণালী পৰ্বত মাধৱে সেই পৰ্বতকেইটা চিনি পাই পেলাই আমাক কি বুলি উপদেশ দিছে হে ৰাম নামৰ নহয় এই কুকথা পাখণ্ড এই সংবাদ বিবাদ এই পৰ্বত আতি
নিষ্ঠুৰ ৰাম নামৰ এই বৰ্জক পহাৰী এ তাকক ৰাম সি মোৰ এই তিনিটা পৰ্বতক যদি মুখিমূৰ কৰিবলৈ হয় তেতিয়াহ'লে বৰ্জ ল'ব লাগিব বেলেগ অস্ত্ৰই তাক কোনো কাৰণতে স্পৰ্শ কৰিব নোৱাৰে বৰ্জকাৰ ইন্দ্ৰ কি আমাৰ মনেই ইন্দ্ৰ এই মন ইন্দ্ৰৰ হাতত থকা স্বৰ্গ সুখৰ এই যিটো ভোগ বিলাসৰ ভাৱনা এই ভাৱনাটোক আঁতৰাই পঠিয়াব লাগিব কলৈ বোলে তই য'ত থাক থাকগে যা মোৰ ওচৰত থাকিব নেলাগে মই কলৈ যাব বিচাৰো বোলে মই ভগৱন্তৰ পৰম পদ পৰম চৰম তেওঁ যি ঐকান্তিক আনন্দময় সুখ এই সুখৰ ধামলৈ মই যাব বিচাৰো বোলে তিনিটা তোক বেয়া বস্তু দি থৈছো নহয় বোলে কি এই তিনিটা পৰ্বত হয়নে বোলে এই পৰ্বত তিনিটাক মই তেতিয়াহ'লে মুখিমূৰ কৰিব লাগিব তেওঁ কৈছে যে ইন্দ্ৰৰ ওচৰত এপাত বৰ্জ আছে এই বৰ্জপাতৰ সমান শক্তিশালী একো অস্ত্ৰই নাই বোলে কি অস্ত্ৰ বোলে ৰাম নামৰ বৰ্জক পহাৰী তাক কৰা মুখিমূৰ ৰামৰূপী নামৰূপী ঈশ্বৰৰ নিৰ্গুণ অস্ত্ৰৰে সৈতে আমাৰ এই অহংকাৰৰ পৰ্বতবিলাকক কি কৰিব পৰা যাব সমতল কৰি দিব পৰা যাব এইটো কাৰণে বাদনা অহংকাৰ দূৰ কৰিবলৈ কিন্তু তপস্যা কৰিলে নহ'ব অহংকাৰ দূৰ কৰিবলৈ বহুত পুথি অধ্যয়ন কৰিলে নহ'ব অহংকাৰ যদি আমাৰ পৰা আঁতৰ কৰিবলৈ হয় ৰাম নামৰ বৰ্জ ধাৰণ কৰিব লাগিব ৰাম নামৰ বৰ্জৰ ওচৰত অহংকাৰ কেতিয়াও দৃষ্টি থাকিব নোৱাৰে এই কথাখিনিকে বুজাইছে কাক কোনে বুজাইছে দেৱঋষি স্বৰূপ ঈশ্বৰে ভগৱন্তই যেতিয়া বেদব্যাসক তেওঁ ঈশ্বৰ তত্ত্বৰ ভক্তিৰ ৰহস্য জ্ঞান দিলে নাম বস্তুৰ ভাগ দিলে বৈকুণ্ঠৰ শাস্ত্ৰৰ তত্ত্ব দিলে তা বেদব্যাসেও সুধিব পাৰে আপুনিনো ক'ত পালে যে নামেই নিৰ্গুণ তত্ত্ব ঈশ্বৰৰ শক্তি সামৰ্থ্য নাম যশ আৰু গুণতকে শ্ৰেষ্ঠ ধৰ্ম নাই আপুনিনো ক'ত পালে বুলি যদি প্ৰশ্ন কৰে বেদব্যাসে প্ৰশ্ন কৰাৰ আগতে তেওঁ যাচি কৈ দিছে বোলে কি ময়ো এবাৰ জন্ম লৈছিলো নহয় বোলে কি হয় বোলে দাসীৰ গৰ্ভত ব্ৰাহ্মণৰ গৃহত এটা শিশু হৈ জন্ম লৈছিলো সেইবাৰ শিশু হৈ মই জন্ম লৈছিলো ব্ৰাহ্মণীৰ গৃহত মোৰ পিতৃ আগতীয়াকে ঢুকালে মাতৃয়ে মোক ভিক্ষা কৰি আনি যেনে তেনে খুৱাই খুৱাই তুলি দিলে ডাঙৰ দীঘল কৰিছিলে বোলে বাৰিষা কালত আমাৰ গৃহলে 4জন অতিথি আহিবই লাগিব যি গৃহলে অতিথি নাহে তাৰ ঘৰৰ অমংগল কেতিয়াও দূৰ নহয় কুকুৰ মেকুৰী এটা হলেও আহিব লাগিব অতিথি হৈ অতিথি নহালৈকে অমংগল দূৰ কেতিয়াও হ'ব নোৱাৰে হয়নে বাৰু এইটো কাৰণে অতিথি বস্তুটো আমি বুজিব লাগিব অতিথি কি দৃষ্টিটো আমাৰ বেলেগ হ'ব লাগিব এইটো কাৰণে অতিথি বা কি পোৱা যায় ক'ত দেখুৱা লাগে অষ্টম স্কন্ধত দেখুৱা লাগে গাহ গজেন্দ্ৰ উপাখ্যানত আমাক দেখুৱাইছে অতিথিয়ে কি দিব পাৰে আৰু কি নিব পাৰে এইটো কাৰণে এই 4জন অতিথি যেতিয়া তেওঁলোকৰ গৃহলৈ আহিলে অতিথি কিজনে অহা দিনত তেতিয়া কিহৰ সময় আছিলে তপস্যাৰ যুগ যুগৰ যুগ সাধনাৰ যুগ সেইকেইজনে তপ জপ নকৰে কি কৰে কেৱল ভগৱন্তৰ নাম গুণ কীৰ্তন কৰে নাম গুণ কীৰ্তন কৰি থাকোঁতে পঞ্চম বয়সৰে ব্ৰাহ্মণৰ পুত্ৰ নাৰদেও শুনি থাকে শুনি শুনি নামে তেওঁ হৃদয়ে তেনেকুৱাকে ক্ৰিয়া কৰিলে সেইকেইজন যেতিয়া যাবৰ হ'ল যে তেওঁ পানৰ ঈশ্বৰ শুনি যাবলৈ ওলালে খুব কান্দি কান্দি ক'লে আৰু যে মোক অকণমান ভকতি জ্ঞান দি থৈ যাওঁ এতিয়া কোন আছিলে সেই 4জন 4 ক্ষিপ্ৰ দেৱ বৈষ্ণৱৰ গৃহলৈ অতিথি হৈ আহি ভকতি জ্ঞান দিব বিচাৰে এই নাৰদ দেৱী ব্ৰাহ্মণৰ পুত্ৰটোক যেতিয়া ভকতিৰ জ্ঞান দি দিলে ভকতিৰ জ্ঞান দি দিয়াৰ লগে লগে কি হৈ গ'ল একো নাই
ভকতিৰ জ্ঞান দি দিয়াৰ লগে লগে কি হৈ গ'ল এই জীৱটো উদ্ধাৰ হৈ গ'ল ই নিম্ন জুনিলৈ আহিছিলে এতিয়া আকৌ বৈকুণ্ঠলৈ যাবগে তেতিয়া কি কৰিলে এই দেৱঋষি নাৰদে কান্দি কাটি এই চাৰিজন সন্যাসীৰ পৰা বোলে ভগৱন্তক কেনেকে উপাসনা কৰিব লাগে মোক শিকাই থৈ যোৱা কাল সৰ্পে দংশন কৰি মাতৃৰ যেতিয়া বিয়োগ হ'ল তেতিয়া তেওঁ কলৈ গ'ল মধুবনলৈ গ'ল মধুবনলৈ গৈ যিজন কৃষ্ণই অস্বস্থ বিৰিকৰ তলত বহি তেওঁ নশ্বৰ শৰীৰটো ত্যাগ কৰিছিলে সেই অস্বস্থ বিৰিকৰ শিশু অস্বস্থ বিৰিকৰ তলত বহি এই নাৰদ ৰূপী পঞ্চম বয়সৰ শিশুটিয়ে হৰিক ধ্যান কৰিলে এই চাৰিজন বৈষ্ণৱে শিকাই দিছিলে হৰিক যেতিয়া ধ্যান কৰিলে হৰিয়ে পূৰ্ণ ৰূপত আহি তেওঁ হৃদয়ত দৰ্শন দি দিলে এওঁ ভাবিলে আৰু মই হৰিক পাই গ'লো মই উদ্ধাৰ হৈ গ'লো খন্তেক সময় দেখাৰ পাছত আকৌ কি হ'ল অদৃশ্য হৈ এইটো জনমত গুৰুৰ কৃপাত হৰি দৰ্শন এবাৰ হ'ব দুবাৰ হ'ব বাৰ বাৰ হৰি দৰ্শন কেতিয়াও নহয় আকৌ পুণ্যময় আমি এটা জীৱন পাব লাগিব সেইবাৰ হৰিৰ সংগ পোৱা যাব দেৱঋষি নাৰদে ইমান কান্দিলে যদিও হৰি নাহিল কিন্তু আকাশ পানী এই জনমত তুমি মোক ইমান সময়ে পাবা এয়াই তোমাৰ ভাগ্য আছিলে এই দেহ ত্যাগ কৰি তুমি এইবাৰ পৰৱৰ্তীবাৰ যিটো দেহ পাবা এইটো তোমাৰ পাৰিফলিত নহ'ব তুমি ব্ৰহ্মাৰ কোলাত গৈ মানস পুত্ৰ হৈ জন্ম ল'বা দিব্য বীণা পাই মোৰ গুণ কীৰ্তন কৰি তুমি বৈকুণ্ঠ স্থান পাবগে পাৰিবা আৰু মোক তুমি যেতিয়াই বিচৰা তেতিয়াই মোক দেখা পাবা সেইটো কাৰণে আমি কৈছো হৰি ভকতিৰ ভাগ পাবলৈও কমেও 7টা জন্ম লাগিব এটা দুটা জন্মত হৰি ভকতি কেতিয়াও সম্পূৰ্ণ নহয় সেইটো কাৰণে 1000 জোকা ঘোষা ঘগি মাধৱ মুখ মহাপুৰুষে শেষৰ জোকা ঘোষাত নিজেও বুজিছে আমাকো বুজিছে তেওঁতো ভালকে বুজিলে আমি এনে গাইছো আমি বুজি নাপালো মানে বাৰু 1000 জোকা ঘোষা ঘগি মাধৱে কি বুলি ঘুগি থাকে কত এহু ৰস মাধৱ মুৰুখমতি গাৱে মানে কি হ'ল যে এয়া ৰস মই এই জনমত গালো আৰু কেইটামান জনম বাকি এতিয়াও আছে জনমে জনমে হৰি ভকতি কৰিবলৈ আমি যাতে মনতে এটা সদায় ইচ্ছা আৰু আশা ৰাখো হৰি ভকতিৰ হৰিৰ চৰণ সেৱাৰ এই পুণ্যময় আকাংক্ষাটো যদি আমি কৰি থাকো তেতিয়াহ'লে হৰিয়ে আমাক কি কৰিব চৰণা নকৰে এবাৰ দেখিবলৈকে দেৱৰো দুৰ্লভ হৰিক এবাৰ দৰ্শন কৰাটো দেৱৰো দুৰ্লভ নাৰদৰ নিচিনা ইমান সাধকেও সেইটো জনমত খন্তেক সময়হে দেখা পালে ধ্ৰুৱই কিমান সময় দেখিলে খন্তেক মানে বহুত সময় কাক দেখা দিছিলে হৰিয়ে বহুত সময় দেখা দিলে বসুদেৱ দেৱকীক বহুত সময় দেখা দিলে কাক যমদগ্নিক ৰামৰূপত পৰশুৰাম বহুত সময় দেখা দিলে শ্ৰীৰাম ৰূপত অযোধ্যাত দশৰথৰ পুত্ৰ মানে আৰু অংশৱতাৰ ৰূপে বহুত সময় দেখা দিছিলে কাক প্ৰহ্লাদ নৰসিংহ ৰূপে বৰ খন্তেকী আছিলে বৰাহ ৰূপ পৃথিৱী উদ্ধাৰ কৰিলে আগতে নিজৰ ৰূপলৈ গুচিয়ে গ'ল অতি খন্তেকী আছিলে কুৰ্ম ৰূপ মন্দৰ ধৰিলে সমুদ্ৰ মন্থন কৰালে অমৃতৰ তত্ত্বকেইটা দিলে আকৌ লগে লগে তেওঁ সমুদ্ৰতে লীন হ'ল দীঘলীয়া সময় তেওঁ লীলা কৰিলে ৰাম ৰূপত 10,000 বছৰ ৰাজ্য দীৰ্ঘ সময় তেওঁ লীলা কৰিলে কি ৰূপত কৃষ্ণ ৰূপত 135 বছৰ তেওঁ লীলা কৰিলে মানে বাৰু আৰু লীলা কৰাই নহয় এইবাৰ বোলে মই কাইটো দেখা পাবলৈ নিদিওঁ এইবাৰ মই কি কৰিম মই মোৰ নাম বস্তু ভাগ দিম মোৰ কাইৰূপী কৃষ্ণতকেও নামৰূপী কৃষ্ণ কিমান শক্তিশালী মোৰ ভকতে বুজি পাব সেইটো কাৰণে মাধৱে বুজি পালে কি বুলি ক'লে ৰাম নামৰ বৰ্জক পহাৰি তাক পৰামৰ্শ পুৰঞ্জন উপাখ্যানত আমাৰ লগত থকা জীৱটো
এই জীৱটোৰ লগত এক হৈ থকা দেহটো এই নগৰখনত থকা 9খন দুৱাৰ 9টা তত্ত্ব হৈ 10টা ইন্দ্ৰিয় 10টা তত্ত্ব হৈ একাদশ ইন্দ্ৰিয় মন ইয়ে সকলোকে চলনা কৰি আছে তাক আমাৰ এই নগৰখনৰ যোগেদি আমাৰ বুজালে মনত 4টা বস্তু মনটো কি মনটো অস্থিৰ মনটো চঞ্চল বস্তু সেইটো কাৰণে মনৰ দেৱতা কোন চন্দ্ৰ তৃতীয় স্কন্ধত দিয়েছে এইটো কাৰণে চন্দ্ৰ কি চন্দ্ৰৰ বৈশিষ্ট্য ই 15 দিন বাঢ়ি যায় চন্দ্ৰৰ বৈশিষ্ট্য ই 15 দিন কমি যায় মানে যিটো হাৰত কমে সেইটো হাৰতে লাগে বহা কমা হৈ থাকে কি আমাৰ অন্তৰিন্দ্ৰিয় মন ইয়াত বহি থাকোঁতে ঠিকেই আছে ইয়ালে আহিবৰ সময়তো মন ঠিক আছে কিন্তু এই ভাৱনাৰ চোলাটো যেতিয়া খুলি দিয়া যাব তেতিয়া কি আহিব কিন্তু কোনো ক'ব নোৱাৰে মানে বাৰু মনক নিয়ন্ত্ৰণ কৰে মনৰ মালিকে চিতত কাক কোন বহি আছে বোলে চিতত সকলোৱে ঠাই বিচাৰে মই নিদিওঁ নহয় বোলে চিতত কোন বহিম বোলে মই বিষ্ণু নিজে বহিম চিতত বিষ্ণু বুদ্ধিত কোন বুদ্ধিত প্ৰজাপতি ব্ৰহ্মা হেৰি কৈছে সেইটো কাৰণে বুদ্ধিত প্ৰজাপতি আচলতে ব্ৰহ্মময় ভাৱবিলাক বুদ্ধি হয় ব্ৰহ্মময় ভাৱবিলাক যেতিয়া নিৰ্গুণ তত্ত্বলৈ গতি কৰে যেতিয়া চিত হয় চিত কি চিত হ'ল আত্মা এই চিতৰূপী আত্মতত্ত্বক যদি কেনেবাকে এবাৰ স্পৰ্শ হ'বলৈ নাপালে তেতিয়াহ'লে কি ৰুদ্ৰ ৰূপ ল'ব বোলে কি খালেও ভোক নুগুচে চালেও তাৰ তৃষ্ণা দূৰ নহয় আৰু পালেও কি কেতিয়া শান্ত নহয় ৰুদ্ৰ ৰূপ সংসাৰ ৰূপ শান্ত ৰূপ কোন হৈ থাকে আমাৰ এই মনটো হৈ থাকে যেতিয়ালৈকে ভগৱানৰ চৰণ ভকতৰ সং ভক্তি স্পৰ্শ যেতিয়ালৈকে আমাৰ চিতে নাপাব তেতিয়ালৈকে ই কি খাব কলৈ যাব কি কৰিব ইয়াৰ কোনো নিশ্চয়তা নাই বুদ্ধি বোলে কি বুদ্ধিটো হ'ল আমাক স্থিৰ কৰাৰ এটা উপায় এই বুদ্ধি যেতিয়া ঈশ্বৰমুখী হ'ব ভাৱ ভক্তিমুখী হ'ব আনন্দমুখী হ'ব এই বুদ্ধিক ঈশ্বৰমুখী কৰি ৰখাৰ ব্যৱস্থাটো পোৱা হ'ল স্থিতি সেইটো কাৰণে মাধৱে কি কৰিলে তুমি চিত ভীতি মোৰ প্ৰৱৰ্তক নাৰায়ণ এ তুমি নাথ মই নাথ মন্দ এ চৰণ সতৰ ছায়া দিয়া দূৰ কৰা নাই হে কৰা নায়া মোক কিয় দৰা কৰিবলৈ গ'লে তুমি মোৰ অন্তৰ্যামী তজভিত ভৈলো আমি জানি কিবা কৰা শিকেশ দাঁতে দিন তুলি ধৰো জিমতে সেই মাতৰ দিওঁ মোক সেই ঘোষণা কৰিব লাগিব কোনে ঘোষণা কৰিব লাগিব সাধুসন্ত ভকত বৈষ্ণৱসকলে ঘোষণা কৰিব লাগিব ঘোষা গুৰুৰ আজ্ঞা লৈ গুৰুক ঈশ্বৰ ৰূপেৰে প্ৰতিষ্ঠা কৰি ভগৱন্ত বস্তুক তালে আনি মাধৱে কি কৰিছে বোলে তুমি মই একেলগে থাকিম য'ত তুমি থাকিবা তাত মোকো পাব য'ত মোৰ গুৰু থাকিব তাতে মই মোৰ গুৰুজনক গায় কৰি থাকিম সেইটো কাৰণে শাস্ত্ৰ ভাগ কি শাস্ত্ৰ ভজনীয়া শাস্ত্ৰ ঘোষা ভাগ ভজনীয়া শাস্ত্ৰ মনত ৰাখিব কথা কম বাৰু যে ঘোষা ভাগ ভজনীয়া শাস্ত্ৰ ঘোষা কিয় ভজনীয়া শাস্ত্ৰ ঘোষা প্ৰণয়ন হ'ল গুৰুৰ উপদেশত
গুৰুৰ উপদেশটো ভজন নহয় জানো? গুৰুৰ উপদেশটো ভজন। গুৰুৰ পৰা উপদেশ পোৱাটো বৰ ডাঙৰ কথা নহয়। গুৰুৱে কি উপদেশ দিয়ে? গুৰুৱে তুমি বিয়া কৰোৱা, সংসাৰ কৰা, তেনেকুৱা উপদেশ দিয়ে নেকি? হয়নে? গুৰুৱে উপদেশ দিয়ে কি? যে ভগৱন্তৰ চৰণ চিন্তা কৰিবা, ভগৱন্তৰ চৰণৰ আশীৰ্বাদৰ ভাগ ল'বলৈ যত্ন কৰিবা, ভগৱন্তৰ কিমান ওচৰলৈ তুমি যাব পাৰিছা সেই যত্ন সদায় কৰি থাকিবা। ভগৱন্ত আৰু তুমি দুইজন আঁতৰি নাযাবা, ইজন সিজনৰ ওচৰলৈ কাষ চাপি যাবা। এয়াহে গুৰুৰ উপদেশ। তাতকেতো বেলেগ উপদেশ গুৰুৱে কাকো দিয়া নাই, মানে বাৰু? একেবাৰে শেষৰজন ময়েই, একেবাৰে ওপৰজন তুমি, বোলে একেবাৰে শেষৰজন মোৰ, বোলে কি তুমি যদি মহাপুণ্য তেতিয়াহ'লে মই মহাপাপ, মানে বাৰু? এতিয়া তেনেকে আমি ভাবিব পাৰিছো নে নাই পৰা? ভাৱটো ভাল হ'ব লাগিব, চিন্তনটো আমাৰ ভাল হ'ব লাগিব, ইতিবাচক হ'ব লাগিব, হয়নে বাৰু? এতিয়া পৰীক্ষিত কি আছিলে? নৃপতি আছিলে, ৰজা আছিল, হয়নে? এতিয়া ৰজা হৈ জানো ঈশ্বৰ সেৱা কৰিছিল? নাই কৰা। ৰাজ্য চন্দাই দিলে কাক? জন্মেজয়। মুকুট পিন্ধাই দিলে কাক? জন্মেজয়। বসন খুলি দিলে কাক? জন্মেজয়। কি পিন্ধিলে? বাকলি বসন, হয়নে? গতিকে গুৰুৰ চৰণ পাবলৈ, ভগৱন্তৰ চৰণ পাবলৈ ভোগ বিলাক, আনন্দ, বিদ্যা, বুদ্ধি, এই অহংকাৰৰ সাজ পোছাক বিলাক খুলি খালি থৈ আহিব লাগিব। যদি একলহ পানী ভৰাই আনে গুৰুৱে, তাত এচলু জল কেনেকে ভৰাব? পাত্ৰটো খালী কৰি আনিব লাগিব। কিহে খালী কৰি আনিব লাগিব? বোলে ইয়াত বিদ্যা নাই, বুদ্ধি নাই, ইয়াত একোৱেই নাই। ইয়াত কি আছে? যে তোমাৰ আশীৰ্বাদ, তোমাৰ চৰণ সেৱাৰ আনন্দ, এই গোটেইখিনি মোৰ পাত্ৰটোত তুমি ভৰাই দিব লাগিব। তেতিয়াহে মোৰ পাত্ৰটো কি হ'ব? আনন্দময় হ'ব আৰু পুণ্যময় হ'ব। মাধৱে ঘোষা শাস্ত্ৰ যেতিয়া গুৰুৰ উপদেশ পাই প্ৰণয়ন কৰিবলৈ লৈছে, মাধৱে প্ৰথমতে আনিছে গুৰুজনক। মাধৱে প্ৰথম গুৰুজনক আনিছে। কি বুলি আনিছে? যে মোৰ মুক্তিৰ স্পৃহাটো থাকি গ'ল, মোৰ গুৰুজন আও পোকাকে প্ৰকাশ কৰিছে দেই। অলপ বিতৰ্ক পণ্ডিত নহয় কিন্তু মাধৱ, হয়নে বাৰু? একেবাৰে পৰি পৰি নমস্কাৰ। প্ৰথম জোকা ঘোষাতে নিজকো প্ৰকাশ কৰিছে, গুৰুকো প্ৰকাশ কৰিছে। নিজক প্ৰকাশ কৰিছে আওপকীয়াকে, গুৰুক প্ৰকাশ কৰিছে প্ৰত্যক্ষভাৱে। প্ৰত্যক্ষভাৱে গুৰুৰ প্ৰকাশ, পৰোক্ষভাৱে তেওঁৰ প্ৰকাশ। বোলে কি তোমাতকে মুক্তিৰ স্পৃহা শূন্য নাই, আৰু মই কি? বোলে মই মুক্তিকামী হৈ থাকিলো। বোলে কেনেকে মই মুক্তিকামী হলো? বোলে ব্ৰহ্মচাৰী হলে 21 পুৰুষ উদ্ধাৰ হয়, সেইটো কাৰণে মই বিয়া নাপাতিম। মাধৱ ব্ৰহ্মচাৰী নহয় জানো? ব্ৰহ্মচাৰী হলে 21 পুৰুষ উদ্ধাৰেই হৈ যায়, বেলেগ কৰ্মৰ প্ৰয়োজন নাথাকে। শংকৰ আকৌ কি? বোলে তুমিতো ব্ৰহ্মচাৰ্যটো বাদ দিয়া, তুমি দুবাৰ বিবাহ কৰাইছা, তুমিতো ঘোৰ সংসাৰী হৈ দেখুৱালা, হয়নে বাৰু? বোলে ঘোৰ সংসাৰ তুমি কিয় দেখুৱালা? পাৰ্থক্য তোমাৰ আৰু মোৰ, তোমাৰ ভকত আৰু ভগৱানৰ। বোলে কি? বোলে মোক মুক্তি লাগে, মই মাধৱ হলো। তোমাক মুক্তি নালাগে, তুমি শংকৰ হলা, হয়নে? শংকৰ সংসাৰী, মাধৱ কি? মাধৱ হল ব্ৰহ্মচাৰী। শুদ্ধ বন্ধু? বোলে তোমাৰহে শুদ্ধ, সংসাৰহে শুদ্ধ, সংসাৰ বিমুক্ত শুদ্ধ নহয়। বোলে কেনেকে সংসাৰ শুদ্ধ? নহলে তুমি দুবাৰ কিয় বিবাহ কৰালা? গুৰুৱে ভুল কৰে জানো? নকৰে। শিষ্যৰ ভুল হ'ব পাৰে, গুৰুৰ কেতিয়াও ভুল নহয়। শুদ্ধ জীৱ, শুদ্ধ বস্তু এই জগতলৈ যদি আহিবলৈ হয়, শুদ্ধ ভকতে সংসাৰ কৰিব লাগিব। সকলো শুদ্ধ ভকতে যদি সংসাৰ বিৰাগী হৈ যদি আঁতৰি গুচি যায়, তেতিয়াহ'লে এই খণ্ড চোৰবিলাকৰ দ্বাৰা কি সৃষ্টি হ'ব?
কেলে শিৱই সৃষ্টি কৰিলত গোটেইখন পিণ্ড সৃষ্টি হোৱা নাছিলে বৰমাধৱে আকৌ কৈছে বন্ধ কৰা হয়নে বাৰু তুমি চিত বৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ কাক কৈছে শংকৰকে কৈছে ঈশ্বৰ কোৱা নাই এই মাধৱ স্বৰূপে অধমৰ তুমি নাথ বোলে মই কি আছিলো মই সেই কৰ্মকাণ্ডৰ পাঠা ছাগলী বিচাৰি ফুৰিছিলো সেইটো কাৰণে মই কি একেবাৰে অন্তজন একেবাৰে শেষৰজনকো আনি যি সিংহাসনত বহাই দিব পাৰা সেইজন মোৰ কোন শংকৰ শেষৰজনক আনি ভক্তিৰ সিংহাসনত বহাই দিলে ভক্তিৰ ধ্বজা তেওঁ হাতত তুলি দিলে আৰু কি কৈছে বোলে মই তোমাক এইবাৰ উপদেশ দিছো কোনো কাহিনী নানিবা কোনো বিশেষ কথা নানিবা কোনো চৰিত্ৰৰ ব্যাপক বিশ্লেষণ নানিবা হে মাধৱ ফুলবিলাকত পৰি মৌবিলাকে যিদৰে অকল শুদ্ধ অমৃতকণ আনে সমস্ত শাস্ত্ৰৰ পৰা তুমি অমৃতকণ আনি তুমি ভক্তিৰ ৰসময় মৌচাক বনাই দিবা সেইটো কাৰণে ভক্তিৰ ৰসময় মৌচাক বনাবলৈ কোৱাৰ কাৰণে প্ৰথম লোকা ঘোষাতে তেওঁ কি বুলি কৈছে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নম ৰসময় ভকতি মৌচাক বনাবলৈ কোৱাৰ কাৰণে কি কৰিলে বোলে মৌটো বাহিৰৰ পৰা নানো প্ৰথম তোমাৰ বাই আনো কি কেনেকে আনো যে ৰসময় মাগু ভকতি কাৰ পৰা তুমি মোৰ গুৰু তুমি মোৰ ঈশ্বৰ এইটোতো হয়েই তুমি নিজকে ভগৱান বুলি নকৈ হৰিৰ ভকত বুলি ক'লা শংকৰে কি বুলি কৈছে মাধৱক বোলে মই ঈশ্বৰ নহয় মই কিংকৰ বোলে কাৰ কিংকৰ বোলে কৃষ্ণৰ কিংকৰ তেতিয়াহ'লে তুমি হৰিৰ ভকত হয়নে বাৰু বোলে তেতিয়াহ'লে ময়ো সেইজন কৃষ্ণক নিবিচাৰো বোলে কোন হ'ব হৰিৰ ভকত তুমি ভগৱান তুমি মোৰ হৃদয়ৰ ঈশ্বৰ মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নম ৰসময়ী মাগু ভকতি হে মোৰ গুৰু হে মোৰ ঈশ্বৰ হে ভকত স্বৰূপ ভগৱান শংকৰ মই তোমাৰ চৰণ সেৱা কৰি মই তোমাৰ চৰণৰ পৰা কি বিচাৰিছো ৰসময় ভকতি বিচাৰিছো মুক্তিত স্পৃহা থকাজনে ৰসময় ভকতি বিচাৰিব নোৱাৰে মাধৱৰ মুক্তিটো স্পৃহা নাই মাধৱৰ গুৰুৰ মুক্তিৰ স্পৃহা নাই এইটো কাৰণে শিষ্যৰো মুক্তিৰ স্পৃহা নাই বোলে কি লাগে যিটো বস্তু পালে মুক্তিৰ কোনো বাঞ্ছা নাথাকে সেই বস্তুটোৱেই হ'ল ৰসময় ভকতি বোলে কি সমস্ত মস্তক মণি নিজ ভকতৰ অৱশ্য ভজো হেন দেৱ যদুপতি গোটেই ভাগৱত শাস্ত্ৰখন তুমি মন্থন কৰি মস্তকৰ শিৰৰ মুকুট কৰি ভগৱন্ত বিষ্ণুৰ মস্তক মুনিৰূপী সেই সূৰ্য কি সেউজীয়া ৰত্নটো তুমি নিজেই নিৰ্মাণ কৰিলা কি কৰি একে ৰাতিৰ ভিতৰতে গুণমালা ৰচনা কৰি সমস্ত মস্তক মণি হল গুণমালা নিজ ভকতৰ অৱশ্য এই নৰনাৰায়ণ ৰজা তোমাৰ ভকত আছিলে ভকতৰ তুমি ইচ্ছা প্ৰকাশ কৰি এই হাতীত তুমি নি ভূমিকাত তুমি কি কৰিলা হাতী বৰাই নৰনাৰায়ণৰ দৰে ৰজা তোমাৰ ভকতেই আছিলে সেইজনৰ ইচ্ছাটোকো তুমি সফল কৰি তুমি হাতীটোক কি কৰিলা ভুৰুকাত ভৰোৱাৰ নিচিনাকে একে ৰাতিতে যি গুণমালা ৰচনা কৰি দেখুৱালা সেইজন মোৰ মস্তকৰ মণি নহয় কি তুমিয়েই মোৰ যদুপতি কোন তুমিয়েই মোৰ শংকৰ তুমিয়েই মোৰ কৃষ্ণ সেই কৃষ্ণ স্বৰূপ শংকৰৰ মই মস্তকত সমস্ত ঈশ্বৰৰ তত্ত্বক মই যাতে সদায় দেখা পাওঁ যদুপতি মই তুমি বুলি মানি ভক্তি কৰিছো বেলেগ এজন যদুপতিক বিচাৰি মই ভক্তি কৰা নাই ভজন শংকৰ কৃষ্ণ গুৰু আৰু যদুপতি
প্ৰথম জোকা ঘোষাতে গোটেইখিনি তত্ত্ব এক কৰি গুৰু ঈশ্বৰৰ পৰিচয়টো আমাক ক'ত দেখুৱাই দিলে? প্ৰথম জোকা ঘোষাত দেখুৱাই দিলে। পুৰঞ্জন ই জীৱ, এই পুৰঞ্জন ৰূপী জীৱবিলাকে প্ৰাচীন বহি ৰজাৰ দৰে যদি ৰাজসিক ভোগবিলাক আনন্দৰ এই পশুবিলাকক যদি বধ কৰি কৰি পাপ অৰ্জন কৰি যদি থাকিব বিচাৰে, তেতিয়াহ'লে সেই জীৱ কেতিয়াও উদ্ধাৰ নহয়। মাধৱেও ছাগলী বিচাৰিহে দেখুৱালে, বলি দি আমাক কেতিয়াও নেদেখুৱালে। চতুৰ্থ স্কন্ধত পুৰঞ্জনেও ওই জন্তুবিলাকক আনি বান্ধি থোৱাহে দেখুৱালে, কাটি পেলাই বলি দিয়া আমাক কেতিয়াও নেদেখুৱালে। যি কৰ্ম দৰ্শন পালে আমাৰ পাপ হ'ব, তেনে দৃশ্য আমি দৰ্শন পাব কেতিয়াও উচিত নহয়। ভাগৱত শাস্ত্ৰত সেইটো কাৰণে যজ্ঞবিলাকৰ কীৰ্তনে হৈছে, কৰি দেখুওৱা হোৱা নাই। চতুৰ্থ স্কন্ধত আমাক ভগৱন্ত ঈশ্বৰে পুৰঞ্জন স্বৰূপ জীৱৰ তত্ত্বটো বুজাইছে। এই জীৱৰ তত্ত্বটো তিনি অহংকাৰ, দশ ইন্দ্ৰিয়, একাদশ মন, হয়নে, পঞ্চ পৰ্ব অবিদ্যা, চিত্ত বুদ্ধি, এই সমস্ত তত্ত্বখিনি একাকাৰ কৰি আমাক এই কথাখিনি ইয়াত দেখুওৱা হৈছে। সেইটো কাৰণে ভাগৱত বৈকুণ্ঠ শাস্ত্ৰ, এই শাস্ত্ৰ 7 দিন 7 ৰাতি কৈ থাকিলেও ইয়াৰ কোনো পাৰাপাৰ আমি নেপাম। হে ৰাম, হে কনাৰী আছে তাত বুদ্ধি নামজাৰ, হে একাদশ সেনাপতি সংগত তাহাৰ। এগৰাকী নাৰী আছে, নাৰীগৰাকীক সেৱা কৰিবৰ কাৰণে 11জন সেনাপতি, এজন দুজন নহয়। এই সেনাপতি কেইজন কি? এই সেনাপতি কেইজন হ'ল দশ ইন্দ্ৰিয় আৰু একাদশ ইন্দ্ৰিয় মন। এয়া 11 ঐক্যইনী। এই একাদশ ইন্দ্ৰি থাকে হে উপাসী বুদ্ধিক, হে সাধি দেয় অনুকূলা, হে ভোগ্য আত্যন্তিক। যে অনুকূল ভোগ্য, ইয়াত ভোগৰ যিটো ব্যৱস্থা কৰা হৈছে সেইটো কি? ঐকান্তিক সুখৰ এটাইতকে শীৰ্ষত বহি কি কৰিছে? নৃত্য কৰি আছে। ক'ত নৃত্য কৰিছিলে কৃষ্ণই? কৃষ্ণই কিন্তু য'তে ত'তে নৃত্য নাই কৰা, হয়নে? কালি সৰ্পৰ ফণাবিলাকৰ ওপৰত নৃত্য কৰিছিলে। যি কালি সৰ্বৰ পানী জল পান কৰি গোপ বালক গো বস্ত্ৰ চবৰে মৃত্যু হয়, হয়নে? সেই কালি সৰ্বৰ ফণাবিলাকত কৃষ্ণই নৃত্য কৰে। কি বুলি কৈছে? একাদশ ইন্দ্ৰি থাকে উপাসী বুদ্ধি, সাধি দেয় অনুকূল ভোগ্য অত্যান্তিক। অত্যান্তিক সুখৰ ভোগটো যদি কোনোবাই কৰিব বিচাৰে, তেতিয়াহ'লে কৃষ্ণই কালি সৰ্পৰ নাগৰ শিৰত পদেৰে স্পৰ্শ কৰি কৰি যিদৰে নৃত্য কৰিছিলে, সেই নৃত্যটো উপভোগ কৰিবলৈ অভ্যাস কৰিব লাগিব। সংসাৰ দুখময়, তাপময়, যান্তনাময়। এইবিলাক কি? এইবিলাক চব কালিৰূপী কালৰ শক্তি। এই কালিৰূপী কালৰ শক্তিবিলাকক আওকাণ কৰি হৰি ভকতিৰ আনন্দত যি নৃত্য কৰিব পাৰিব, ঈশ্বৰ কৃষ্ণ কৈছে সেইজন আৰু মোৰ মাজত একো পাৰ্থক্য নাই। সেইটো কাৰণে কালিৰ সৰ্প ফণাবিলাকত তেওঁ কি কৰিছে? ধুনীয়াকে নৃত্য কৰিছে।
এটা কালিক আকৌ হৰদনো থাকিবলৈ নিদিলে বোলে তোক ইয়াত থাকিবলৈ মই নিদিওঁ বোলে কিয় তই ইয়াত থাকিলে আকৌ এইটোকে কৰিবি বেলেগ এটা দিবলৈ নিদিছে বোলে মই কেনেকৈ যাম বোলে কি হ'ল বোলে মোক পালে আপোনাৰ বাহন গৰুৰে খাই পেলাব কি কৰিলে কৃষ্ণই বোলে তোক পালে সেৱাহে কৰিব যদিও গৰুৰে আহাৰ হিচাপে খাই ময়ূৰে খাই তোক পালে কিন্তু মোৰ বাহন গৰুৰে সেৱাহে কৰিব বোলে কিয় সেৱা কৰিব বোলে য'ত য'ত মই তোৰ চৰণ ৰাখিলো তাত মোৰ চিহ্ন ৰাখি দিছো য'ত মোৰ চৰণৰ চিহ্ন ৰাখিব ঐ গৰুৰে তাক আহাৰ বুলি নাভাবে মোৰ ভকত বুলি ভাবিব হয়নে ৰমনক নামৰ যিটো দ্বীপ আছে ৰমনক নামৰ দ্বীপত কালিক থাকিবলৈ কালি যেতিয়া গৈ তাত পালেগে গৰুৱে ফনা মেলি যেতিয়া আহিলে কালিয়ে যেতিয়া মূৰটো পাতি দিলে তেতিয়া দেখিছে কালি সৰ্পৰ শিৰত ভগৱান কৃষ্ণৰ পঞ্চচিহ্ন জিলিকি আছে মানে এই পঞ্চচিহ্ন জিলিকি থকা দেখি তেতিয়া গৰুৰে কি কৰিলে তেওঁ পাখি দুটা মেলি ভৰি দুটা আগবঢ়াই দি কালিৰ ফালে চাই সেৱা কৰিলে মোৰ স্বামীৰ পদৰ স্পৰ্শ যে তুমি কিৰত পালা তোমাতকে ভাগ্যৱান আৰু দ্বিতীয় কোন আছে গুৰুজনাই কি বুলি লিখিলে কালিক দমিলা পুতনা হয়নে ক'ত আছিলে আমাৰ ভিতৰত আছিলে কালি কি হৈ আছিলে ক্ৰোধ অহংকাৰ জেদ ভেদ এই ফনাবিলাকে আছিলে হয়নে এই ফনাবিলাকে সৈতে তেওঁ কি কৰিছিলে আমাৰ এই দেহৰূপী হৰটোকে গোটেইটোকে বিষাক্ত কৰি ৰাখিছে এই বিষাক্ত বস্তুবিলাকে সৈতে কি হৈছিলে আমাৰ এই দশ ইন্দ্ৰিয় সেইবিলাকৰ কবলত পৰি সদায় ছটফটাই আছিলে মৃত পাই গৈছিলে কাৰ সংগ পালে কালিয়ে কৃষ্ণৰ সংগ পালে কেনেকে সংগ পালে যে তোক বধ নকৰ মই তোক দমন কৰিম বোলে কিয় তোৰ পুত্ৰবিলাকো মোৰ অংশ সেইটো কাৰণে কালিক ৰক্ষা কৰিবৰ কাৰণে নাক পত্নীসকলে কি কৰিছিলে হাতত তেওঁলোকৰ পুত্ৰসকলক লৈ ঈশ্বৰক স্তুতি কৰিছিলে এই পুত্ৰসকলক নাক পত্নীসকলে কিয় কোলাক কৰি দিছিল কি তত্ত্ব কৃষ্ণই লীলা কৰিছে এটা পৰম তত্ত্বক প্ৰকাশ কৰি প্ৰতিটো লীলাক তেওঁ ভক্তি তত্ত্বক প্ৰকাশ কৰিছে ভগৱত তত্ত্বক প্ৰকাশ কৰিছে হয়নে এইটো মোৰ পুত্ৰ এয়া মোৰ ছোৱালী এয়া মোৰ সন্তান এই ভাৱবিলাক যাতে আমি ত্যাগ কৰোঁ সিহঁতক কোলাক লৈ ভাবিব লাগিব হে প্ৰভু এই জীৱত তুমি এই তোমাৰে অংশ তুমি যিদৰে জগতৰ মংগলৰ কাৰণে ঈশ্বৰ আমাৰ কোলালে অহা পুত্ৰ কন্যা সকলো সন্তানেই তোমাৰ সেৱাৰ মংগলময় ভাগ যাতে লাভ কৰে ইহঁতৰ দ্বাৰা যাতে এই জগতত কোনো ধৰণৰ অমংগল সাধন নহয় হৰিয়ে তেতিয়া ক'ব তই পাপী আছিলে কিন্তু পুত্ৰটোক পুণ্য কৰ্মৰ কাৰণে তই আগবঢ়াই দিছ কাৰণ তেওঁতো পাপ কৰিছিলে চাগে নহয়নে বাৰু কিন্তু পুত্ৰক কোলাক লৈ যেতিয়া হৰিৰ চৰণৰ ফালে আৰোপণ কৰাই দিলে এতিয়া হৰিয়ে কৈছে তোক মই বধাৰ কথাই আছিলে কিন্তু তোক পুত্ৰটো মোৰ চৰণত অৰ্পণ কৰি দিম কালিক দমিলা পুতনা পুহিলা এই পুতনাই আমাক শোষণ কৰি আছে আমাকে অচেতন কৰি আছে আমাকে বিষ বাষ্প বিয়পাই আছে হয়নে বাৰু গতিকে আমাৰ ক্ৰোধ অহংকাৰ জেদ ভেদ এইবিলাক কৃষ্ণৰ ৰাম নাম হৰিৰ সেৱা তেওঁৰ চৰণৰ সেৱা সুখৰ আনন্দ এইবিলাক আমাৰ মস্তকত পৰিব লাগিব এইবিলাক যদি আমাৰ মস্তকত পৰে তেতিয়াহ'লে গৰুৰ কি আমাৰ পাণটো কি পাণৰ তত্ত্বত পিতাম্বৰ প্ৰতিষ্ঠা হৈ আছে এই প্ৰাণে কষ্ট পায় কেতিয়া যেতিয়া ই অজ্ঞান আৰু অবিদ্যাৰ কবলত পৰে এইটো কাৰণে যিমান খেদি নাথাকক কিয় সমুদ্ৰৰ কেতিয়াও আপুনি পাৰ উলিয়াব নোৱাৰে
এই পাৰাপাৰহীন সমুদ্ৰৰ পাৰটুকু আমাক অকণমান স্পৰ্শ কৰাৰ সুযোগ দিছে কোনে? এই ভাগৱত সমুদ্ৰ। ভাগৱত কি? ভাগৱত হ'ল ভক্তিৰ সমুদ্ৰ। এই ভক্তিৰ সমুদ্ৰৰ যদি এক বিন্দু জল আমি যদি স্পৰ্শ কৰিবলৈ পাওঁ, তেতিয়াহ'লে কৃষ্ণৰ চৰণ স্পৰ্শৰ যিটো আনন্দ, এই আনন্দটো আমি লাভ কৰিম। পুৰঞ্জন আমাৰ লগতে থকা জীৱ, ঈশ্বৰৰ অংশ পৰা প্ৰকৃতি। এই জীৱ ক'ত লাগি আছে? এই গুণময় দেহটোত লাগি আছে। তথাপিতো জীৱ আৰু গুণময় দেহ, এই দুইটা বস্তুৰ প্ৰতি কৃপা কৰি পৰম প্ৰভুৱে কি কৰিছে? বিষ্ণু ৰূপত চৈতন্য শক্তি হৈ, স্মৃতিৰ শক্তি হৈ, দেহৰ তন্ত্ৰীবিলাকৰ প্ৰবাহমান ঈশ্বৰ শক্তি হৈ তেওঁ কি কৰিছে? আমাক প্ৰতিপালন কৰি আছে। আমি যাতে সদায় ভগৱন্তৰ প্ৰতি সেই কৃতজ্ঞতাকণ আমি মনত ৰাখোঁ। কৃষ্ণ প্ৰাৰ্থনা কৰোঁ। বাজনাৰো কষ্ট হৈছে দেই, কোৱা প্ৰসংগ ভাগ তেখেতেই কৰিছে। কষ্ট জানো মানুহে কষ্ট বুলি ভাবে বাৰু। আপোনাৰ সমস্ত আজ্ঞা শিকত কৰি জয় জয়। শ্ৰীমন্ত শংকৰদেৱ নামদেৱ সেৱক সমাজ স্বয়ং পদাধিকাৰ প্ৰভুজনাক আমি সেৱা নিবেদন কৰিছোঁ। লগতে আমাৰ বিহপুৰীয়া কাউৰী পথাৰ দেৱী বাবুজনাকো আমি সেৱা নিবেদন জনাইছোঁ। আৰু আমাৰ মাতবিলাখনত উপস্থিত আমাৰ সমস্ত চৰণত সেৱা নিবেদন জনাইছোঁ। বাক সমস্ত চৰণত আমি সেৱা নিবেদন জনাইছোঁ। আৰু আমাৰ কাষতে বহি থকা বাক শাখাৰ আসনত মাননীয় প্ৰভুজনাকো আমি সেৱা নিবেদন জনাইছোঁ। সুন্দৰ তত্ত্বৰে আমাক আজি আধ্যাত্মিক তত্ত্বৰে আমাক এটা প্ৰভুতিৰ গতিত আগবঢ়াই নিবলৈ তেখেতে চেষ্টা চলাইছে। তেখেতকো আমি সেৱা নিবেদন জনাইছোঁ। এতিয়া আমাকে পাঠৰ অকণমান অংশ আগ ধৰিবৰ কাৰণে আগবঢ়াইছে। আমি পাঠৰ অংশত পাঠ কৰি যাওঁতে যদি ভুল ত্ৰুটি ৰৈ যায় শব্দ উচ্চাৰণ ক্ষমা কৰিব বুলি আশা ৰাখি আমি পাঠ আৰম্ভ কৰিছোঁ। যেই সেই বিষয় অবিধিয়ে ইচ্ছা করে তাকে তাকে সাধি দেই দেখু অনুসারে দহুটাও ইন্দ্রিয় জানা দহুটা বিষয় আপোনাৰ চশমা তেখেতৰ চশমা দেখুৱাই জলপন শিল্পন জানা সভোগ কৰয় মল ত্যাগ মানে মল ত্যাগ নামে কৰ্ম ইন্দ্ৰিয় বিষয় জ্ঞান পাঞ্চেন্দ্ৰিয়ৰ শুনে মহাশয় ৰূপৰূপ গন্ধ স্পৰ্শ শব্দ বিশিষ্ট বুদ্ধিৰ লোকে লয়া সাধি দেই ইষ্ট। অথনি বাপজনে প্ৰশ্ন কৰিছিলে যে আমাৰ এইকেইটা কি কি বোলে পঞ্চ তন্ত্ৰ পঞ্চ ৰত্ন এনেকৈ সুধিছিলে নেকি? তেনেহ'লে বাৰু কৈ গৈছে আমি বাপজনক বুজাই দিব পাৰোঁ এইকেইটাই বাৰু শতধা প্ৰকাশে ভূঞা সবে প্ৰৱৰ্তয় চক্ষুৰ বিষয় বহুতৰ ৰূপ হয়। ৰাম ৰূপৰ কণ্ঠ স্পৰ্শ শব্দ বিষয় সততা প্ৰকাশ প্ৰকাৰে ভূঞা সবে প্ৰৱৰ্তয় চক্ষুৰ বিষয় বহুতৰ ৰূপ হয়
ৰস ৰস বদগন্ধ পৰকুতে লয় অসংখ্য বিষয় বহুৰূপে প্ৰকাশ হয় পাঁচু ইন্দ্ৰিয়ৰ জানি বাকে কি নয় শতধা প্ৰকাৰ ভূঞা কবে বেৰি যায় কইনাৰ লগত সখী গল সমুদায় হেৰ নগৰত সখী ৰাজা পুৰঞ্জন দেখিলা কুমাৰী সতী অতি কুলক্ষণ নগৰৰ চৌপাশে প্ৰকাশ কৰে গৰম দেখি মনোহৰ আতি হব বৰ দৰ ৰাম পৰীক্ষা সকল তাত আতি বিদুপন গড়ৰ বাহিৰে প্ৰকাশ যোগভন ৰাম কনকটোৰণ ফুটি আছে ঠাই ঠাই উদ্যান মাৰ বন দেখি থাকি চাই হে স্বৰ্ণৰূপ লোহাময় তিনি তাৰ তিনি সিংহ হে সতৰ যতম তিনি গুণ যে বিৰিঙ হে ৰাম ভতি কৰ বাৰ মৰ কতে কাম কৰি হে মানিকে বধু যে খঞ্জি হে আছে যত্ন কৰি শাৰী শাৰী আছে তাত অসংখ্যাত ঘৰ এই সুতলপুৰত যেন বলিৰ নগৰ এই মণ্ডপ চতাল ৰাজ এই পথ গৃহস্থ এই কিয়া কৰি বাৰ থান আশ্ৰয় বিষ্ণু হাত বাট জলাশয় দেখি অসংখ্যাত হে ৰাজযোগ্য সম্পত্তি প্ৰকাশে কৰে তাত গৃহত আশ্ৰয় পাবলৰ পিন্ধা বান্ধি হে নানা ৰূপ বাখৰে প্ৰকাশে খান্দি খান্দি হে নয়ন নগৰ খান হে মনুষ্য শৰীৰ এ প্ৰৱেশ ভৈলন্ত তাত পুৰঞ্জন নগৰৰ কান্তি দেখি হৰি সীতমন পাহৰিলা পুৰাণী পুৰাণী মৃতক পুৰঞ্জন এ অভিজ্ঞাত বুলি পৰমাত্মা ঈশ্বৰ এ তাংক তেজি সাৰ কৈলা নাৰীৰ সংগ এইবোৰ কি নাৰদে পুৰঞ্জন প্ৰতীক বুজাইছে যে সেই পুৰঞ্জন এই পশুবিলাক বলি দি তাৰ মাংস খাই তুমি যে এই দেহটো শক্তিশালী কৰিব বিচাৰিছিলা এই দেহটোৰ তত্ত্বটো তুমি বুজি লোৱা প্ৰাচীন বহী ৰজাক প্ৰাচীন বহী ৰজাক দেৱঋষি নাৰদে কৈছে পুৰঞ্জন হল এই ৰজাৰ জীৱন তত্ত্ব আৰু এই জীৱন তত্ত্বটো ক'ত আছে পুৰঞ্জনত যদিও জীৱ আৰু এখন নগৰ বুলি কৈছে ইয়াত ঈশ্বৰ আছে কি হয় জ্ঞাত হৈ আছে ঈশ্বৰৰ জড় বস্তুবিলাক ঈশ্বৰৰ জড় বস্তুবিলাক কি বোলে পঞ্চভূতৰ পৰা লাভ হোৱা তোমাৰ পঞ্চ ইন্দ্ৰিয় আৰু দশ ইন্দ্ৰিয় এইবিলাকৰ পৰা প্ৰাপ্ত হোৱা ৰূপ ৰস গন্ধ স্পৰ্শ এইবিলাক কি এইবিলাক ঈশ্বৰৰ কৃপাতে হয় তুমি নিজে সেইবিলাক একো ল'ব নোৱাৰা এই গোটেইবিলাকৰ আচল ৰসটো কোনে লয় বোলে পৰমাত্মাই লয় ৰসময়ী মাকু
যেতিয়ালৈকে ভুকতি নহ'ব তেতিয়ালৈকে আচল ৰসটো পোৱা নাযাব। সেইটো কাৰণে ভগৱান কৃষ্ণৰ যি আচল ৰহস্য তত্ত্ব, এই ৰহস্য তত্ত্বটো দেৱঋষি নাৰদ ৰূপে আহি তেওঁ প্ৰাচীন বহি ৰজাক বুজাইছে যে কি এটা হ'ল জ্ঞাতা, এটা হ'ল অভিজ্ঞাতা। এই অভিজ্ঞাত বস্তুটো কি বোলে? এই অভিজ্ঞাত বস্তুটো হ'ল যিটো কোনেও নাজানে, যিটো কোনেও চিনি নাপায়, গোটেও যিটো কোনেও বুজি নাপায়। বোলে অভিজ্ঞাত বস্তুটো কাৰ জ্ঞাত? বোলে মই দেৱঋষি যে মইহে জ্ঞাত। প্ৰাচীন বহি ৰজাই সুধিছে যে আমাৰ কিবা জ্ঞাত নহয়? বোলে তুমি জন্ম ল'লে ইটো কথা পাহৰি থাকা। তুমি আগৰ জন্মত কি কৰিছিলা, নতুন এটা জন্ম পোৱাৰ লগে লগে সেইখিনি চব পাহৰি থাকা। বোলে কিয়? বোলে তোমাৰ সেই জ্বৰৰ ক্ৰমটো ছেট হৈ যায়। দেৱঋষি নাৰদে কৈছে বোলে মোৰ আকৌ জন্ম মৃত্যু নাই নহয়, মোৰ কোনে ক'ত কি কৰিছে মই চব চাই থাকো, মোৰ মনত থাকে। তুমি আগতে কি কৰি আছিলা মই সেইখিনিও দেখি আছো, আকৌ এতিয়া কি কৰিবলৈ লৈছা সেইখিনিও চাই আছো। বোলে কি? বোলে তোমাৰ আত্মাৰ লগতে ময়ো লাগি আছো। মই পৰমাত্মাৰে সেৱক। মই কি? মই দেৱঋষি। সেইটো কাৰণে ঈশ্বৰৰ যিমানখিনি অন্তৰ্যামী গুণ আছে, সেই কৃপা কৰি সেইখিনি অলপ অলপ তেওঁ মোকো দিছে। সেইটো কাৰণে তুমি কি ভাবি আছা মই সেয়াও জানো, সেইটো কাৰণে তুমি কি কৰি আছা মই সেয়াও জানো। আৰু তোমাৰ 10জন পুত্ৰক তুমি কলৈ পঠিয়াইছা? গংগালৈ পঠিয়াইছা। বোলে কি? জলত ডুব মাৰি তোমালোকে বিষ্ণুক তপময় সাধনা কৰা। জল ক'ত আছে? এই সংসাৰতে আছে। এই সংসাৰত কৃষ্ণ হৰি ৰাম কৃষ্ণ দুপৰীয়াৰ ভকত সমস্ত নিমিত্তে অৰ্পণ কৰা সিদ্ধ প্ৰসাদমুঠি ল'বৰ নিমিত্তে সেৱকী বা বান্ধৱে সেৱা ধৰিছে, বা আমাৰ দেউৰী সমস্ত সেৱা ধৰিছে। আপোনাৰ সব ভকত বৈষ্ণৱৰ আজ্ঞা লৈ আমি তেৰা সমস্ত সেৱা চলাই যাবৰ কাৰণে পুৰা প্ৰসাদ বিতৰণৰ কামৰ কাৰণে দেউৰীও সেৱা ধৰিছে। সেইখিনি কামো চলক। এতিয়া 2 ভাগ কাম একেলগে সমাপ্ত হ'ব। কৃষ্ণ এই ৰূপ ৰস গন্ধ স্পৰ্শ সম্বন্ধ বিষয় নগৰৰ বাজে জানা এইটো প্ৰকাশ হয়। এই বনে দ্ৰব্য বৃক্ষ লতা গণ আছে, এই গুঞ্জৰে ভ্ৰমৰে মধু পিয়া পদ্ম কাছে, এই কুকিলে শব্দ কৰে অৰণ্য ভিতৰ, এই আনুসৱ পক্ষীৰা কাহে নিৰন্তৰ, এই সৰোবৰ সবতাত আছে জল ভৰি, এই কুমুদ উৎপল পদ্ম জগমক কৰি। কিফালে বাপৰ আমাৰো অকণমান নিবেদন আছে, যিটো অনুষ্ঠান ভাগ আৰু অলপ সময় চলিব। আমাৰ শ্ৰদ্ধাৰ অনন্ত গগৈ বাজনা আছে। বাজনাই অকণমান ব্যাখ্যা নকৰিলে আমিও অহাটো সাৰ্থক নহ'ব। বাজনা অকণমান আমাৰ তেখেতেও সুন্দৰ পৰ্যালোচনা আগবঢ়ায়। গতিকে আমি সেইবাৰ আহোঁতেও তেখেতে বৰ ধুনীয়াকৈ পৰ্যালোচনা আগবঢ়াইছে। গতিকে আজিৰ অনুষ্ঠান ভাগতো তেখেতে অকণমান পৰ্যালোচনা আগবঢ়াওঁ। নহয় শেষ হৈ যাব পদলৈকে গৈছে। হে ৰাম সৰোবৰ ভৰি পক্ষী থাকয় বিচৰণ, এ তাৰ শব্দ জলত শুনিয়া নিৰন্তৰ, এ বায়ু লাগি জলতে যে এ ঢৌ উঠল, কাষৰত বিষৰ যে পতক ঢালয়, ৰূপৰস গন্ধ স্পৰ্শ সবদে যে বন। এইখন বনৰ কথা যে বুজিলে, তোমাৰ দেহটোত থকা বনখন কিহে সৈতে গঠিত আছে? বোলে বিৰিষ আৰু লতা। বোলে বিৰিষ আৰু লতা হৈ কি আছে? বোলে ৰূপ ৰস গন্ধ স্পৰ্শৰ শব্দ। এই গীত বস্তু ক'ত? আমাৰ এই দেহৰ তত্ত্বটি অৰণ্য। হে ৰাম বায়ু লাগি
এই ক্ষেত্ৰত ধন জন আদি বিষয়ৰ সুখ তাকে শুনি থাকে হুয়া হৰিত বিমুখ হৰিত কিয় বিমুখ হয় ক্ষেত্ৰত ধন জন আদি বিষয়ত লাগে মুহূৰ্ত থাকে এই আন বন অগ্নিপুৰ যে ধ্বংসী বেপাৰ বিষয় বন কলংঘী বাক নপাৰ এইটো বৰ টান যে বিষয় বনক দহন কৰাটো অতি জটিল অন্য বনবিলাক বাৰু জুই দিলে পুৰিব কিন্তু বিষয় বন কেনেকে দূৰ হ'ব হে নাম যাবে ঈশ্বৰ তনুহি ভকতি পৱ এটাৱতে বিষয় বন বাহে হলভ কি হয় ঈশ্বৰৰ পৰা যিমান আঁতৰ হৈ থাকিব বিষয়ৰ বননিৰ বিৰিখবিলাক কালকাত হৈ যাব লতাবিলাক কি হ'ব বোলে এঠাইত দিলে 7 ঠাইত গজা অমৰ লতা হ'ব কোনোদিন নমৰিবই যদি হৰিত দুৰ্গতি নহয় এই শুনা সবাসন পদ মহাভাগৱ এই সবে চাৰি দাঁতি ধৰা হৰি চৰণ এই হৰিকে শুহিল বন হৰি দেৱ এই হপৰ লোকে হৰি বিনে সংসাৰ নদীত পৰি উন্তে সৰ্বলৈ হৰি বিনে পৰিত্ৰাণ কৰি বেককু এই কৃষ্ণ পাদ পদ্ম দুইত শৰণ পখিয়া এই ভ্ৰমি মুখ হৰি গুণ নাম মুখে লয়া নাৰদে যিটো কৰি আছে সেইটো পাষ্টিম কৰিব বুলি কৈছে এই কিবা কাৰ্য বেদাগম এই বিস্তৰ শাস্ত্ৰ কি ফল লভিবা পুৰী সমস্তে তীৰ্থ এই আপোনাৰ কুশল হেম বাঞ্ছা যিটো মনে এই গোবিন্দে গোবিন্দে ধ্ৰুতে বোলকা বচনে যিজন উত্তম মুখে এ হৰি নাম ধৰা নাম এৰি জীৱে যিটো জীৱন্ততে মৰা এই কহে অনিৰুদ্ধে মোহে পৰম পতিত হে ভোলা ৰাম ৰাম যেমে ধৰিমা কলিত হৰি কি পালো গুৰুমতী পালপান্ন ভকতবিষ্ণু সমস্ত অনুষ্ঠান ভাগত আমি আকৌ পুনৰ আসনত বহাৰ সময় হলে নহয় নাজানো যেহেতু আপোনাৰ খবৰ চৰণ সেৱা কৰি আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগত আমি আসন ভাগ গ্ৰহণ কৰিছিলোঁ পুনৰ আপোনাৰ সমস্ত ভকত বৈষ্ণৱৰ চৰণত আমি সেৱা জনাই আজি আসন ভাগক আমি অকণমান অব্যাহতি লৈছোঁ জয়ত জগতগুৰু শ্ৰীমন্ত